নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে ভাল খবৰ। আপোনালোকৰ অসম আৰক্ষীত বৰ্তমান 11,342টা পদ খালী হৈ আছে আৰু আপোনালোকৰ অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। এই সম্পৰ্কে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আজি কেইদিনমান আগত নাগৰিকজুলি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। তাত বহুতো কেন্দ্ৰীয় CM ছাৰক সুধিছিল যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। তেতিয়া CM ছাৰে কৈছিল যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। গতিকে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব আৰু আপোনালোকৰ অসম আৰক্ষীত বৰ্তমান 11,342টা পদ খালী আছে। এতিয়া আপোনালোকৰ বহুতে ভাবি আছে যে যদিহে নৱেম্বৰ মাহত অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট মুকলি হয় তেন্তে আপোনালোকৰ অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। কিয়নো আপোনালোকৰ অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে বহুতে অপেক্ষা কৰি আছে। কাৰণ আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যাৰ আপোনালোকৰ বয়সটো অসম আৰক্ষীত দিবলৈ নাই। তেওঁলোকে এতিয়া অপেক্ষা কৰিছে যে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। কিয়নো আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে তাত আপোনালোকৰ বয়সটো অলপ বেছি হ'লেও দিব পাৰে। আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ 18 পৰা 40 বছৰলৈকে ইণ্টাৰভিউ দিব পাৰে। তাৰপিছত আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যাৰ হাইটটো অলপ কম। তেওঁলোকে অপেক্ষা কৰি আছে যে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। কিয়নো আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে তাত আপোনালোকৰ হাইটটো অসম আৰক্ষীত কম লাগে। এইখিনিতে বহুতে ক'ব বিচাৰে যে ফৰেষ্ট গাৰ্ড নাইবা ফৰেষ্টাৰ গ্ৰেড 1 আৰু অসম আৰক্ষীৰ যি AB UB আছে তাত আপোনালোকৰ হাইটটো বেছি লাগে। এইটো মাত্ৰ আপোনালোকৰ যিখিনি জেনেৰেল OBC তাৰপৰা আপোনালোকৰ MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰতে। তাৰ বাহিৰে আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট আছে আৰু আপোনালোকৰ যিসকল ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো অসম আৰক্ষীত কম লাগে। সেইবাবে আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া বহুতো ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন, সেইটো হৈছে যে নৱেম্বৰত যদি অসম আৰক্ষীত আহে তেন্তে অসম বন বিভাগত নাহিব নেকি। এতিয়া আপোনালোকৰ 2024 চনৰ আগষ্ট মাহত আপোনালোকৰ যেতিয়া AFPFৰ POP হৈছিল দেৰগাঁও লাচিত বৰফুকন পৰিচালনাত। তাত তেতিয়া CM ছাৰ নিজে উপস্থিত আছিল আৰু CM ছাৰে তেতিয়া কৈছিল যে 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম বন বিভাগৰ AFPFৰ নতুন পদ মুকলি হ'ব। কিন্তু আপোনালোকৰ এতিয়া ফেব্ৰুৱাৰী মাহ পাৰ হৈ গৈ এতিয়া আগষ্ট মাহ পালে। আজিলৈকে আপোনালোকৰ অসম বন বিভাগৰ কোনো ধৰণৰ নতুন এডভাৰটাইজমেণ্ট নাহিলে। কিয়নো আপোনালোকৰ অসম আৰক্ষীৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াটো চলি থকাৰ বাবে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট অহা নাই। কাৰণ আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো আপোনালোকৰ SLPIয়ে কণ্ডাক্ট কৰে। গতিকে SLPIৰ ফালৰ পৰা যেতিয়া অসম আৰক্ষীৰ নতুন নিযুক্তিৰ যিখিনি কাম কাজ কৰিছে সেইবাবে আপোনালোকৰ অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট মুকলি হোৱা নাই। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিখিনি পদৰ বাবে নিযুক্তি চলি আছে সেইখিনি আপোনালোকৰ অহা 10 অক্টোবৰ দিনা এপইণ্টমেণ্ট দিব। তাৰপিছতে আপোনালোকৰ নৱেম্বৰ মাহত অসম আৰক্ষী আৰু অসম বন বিভাগৰ দুয়োটাতে নতুন পদ মুকলি হ'ব। গতিকে যিসকলৰ বয়স বেছি হৈছে নাইবা আপোনালোকৰ হাইটটো কম আছে তেওঁলোকে ইমান বেছি চিন্তা কৰিব নালাগে। আপোনালোকৰ অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব। কিয়নো আপোনালোকৰ অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গ্ৰেড 1 AFPF আৰু ড্ৰাইভাৰ কনষ্টল আপোনালোকৰ সকলোতে বহুতখিনি পদ খালী হৈ আছে। গতিকে আপোনালোকে হতাশা নকৰিব। আপোনালোকক ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। যদিহে আপুনি এডভাৰটাইজমেণ্টলৈ অপেক্ষা কৰি থাকে তেন্তে আপোনালোকৰ বহুতখিনি লছ হ'ব। কিয়নো আপোনালোকৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব তাৰপিছত আপুনি হাতত সময় নাপাব পাৰে। এতিয়া আপোনালোকৰ 2023 চনত আছাম ফৰেষ্ট গভৰ্ণমেণ্টৰ যেতিয়া নিযুক্তি হৈছিল তাত আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পৰা এপইণ্টমেণ্ট দিলেগে মাত্ৰ 4 মাহ সময়তে আপোনালোকৰ সকলোখিনি কাম কাজ হৈ গৈছিল। আপোনালোকৰ এপ্লাই লাষ্ট ডেটৰ আপোনালোকৰ মিনিমাম 10 দিন 15 দিনৰ পিছতে ইণ্টাৰভিউ হৈ গৈছিল। গতিকে এইবাৰ যদি আপোনালোকৰ নৱেম্বৰ মাহত যদি এপ্লাই দি আপোনালোকৰ যদি জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত যদি ইণ্টাৰভিউ পাতি দিয়ে তেন্তে আপোনাৰ বহুতখিনি লছ হ'ব। সেইবাবে আপোনালোকে এতিয়াৰ পৰা ভালদৰে নিজৰ যিখিনি কৰিব আছে সেইখিনি কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ যেতিয়া 2023 চনত ফৰেষ্ট গভৰ্ণমেণ্ট নিযুক্তি হৈছিল তাত আপোনালোকৰ ইণ্টাৰভিউ শেষ হোৱা আপোনালোকৰ মিনিমাম 2 সপ্তাহমানৰ পিছতে আপোনালোকৰ ৰিটেন টেষ্ট পাতিছিল। মানে এসপ্তাহ পিছতে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 পাতিছিল আৰু তাৰ এসপ্তাহ পিছতে আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPF আৰু ড্ৰাইভাৰ কনষ্টলৰ ৰিটেন টেষ্ট পাতিছিল। আপোনালোকৰ হাতত সময় পোৱা নাছিল। সেইবাবে বহুতো ল'ৰা ছোৱালীয়ে ফিজিকেলত এটা ভাল মাৰ্ক পায়ো ৰিটেন টেষ্টত মাৰ্ক কম কাৰণে ফাইনেল চিলেকশ্যন নাপালে। গতিকে আপুনি যদি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF আৰু ড্ৰাইভাৰ কনষ্টলৰ এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। কাৰণ আপোনালোকৰ অসম আৰক্ষীৰ বাবে যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে অসম বন বিভাগৰ বাবে হৈ যাব আৰু আপোনালোকৰ অসম বন বিভাগৰ বাবে যদি প্ৰিপেৰেশ্যন কৰে তেন্তে অসম আৰক্ষীৰ বাবে হৈ যাব। কাৰণ আপোনালোকৰ ৰানিংটো সমানেই হয় লং জাম্প একেই আৰু আপোনালোকৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টৰ চিলেবাছ একেই। গতিকে আপুনি ভালদৰে নিজৰ যিখিনি কৰিবলৈ আছে সেইখিনি কৰি থাকক। ধন্যবাদ।